আৰু এইবাৰ ভোটাৰ ৰাইজক আমি ল'ব পাৰোঁ এইবিলাক পৰিপক্ককৈ তেখেতে এইটো আমি ট্ৰেইনিং প্ৰগ্ৰাম কৰিছোঁ। এইটো ট্ৰেইনিং প্ৰগ্ৰাম মানে প্ৰশিক্ষণ শিবিৰ, ইংৰাজীত ক'লে সকলোৱে বুজিব নোৱাৰিবও পাৰে। প্ৰশিক্ষণ শিবিৰ মানে কি, এতিয়া যাব নোৱাৰিবও পাৰে। তাৰ কাৰণে যিটো কথা ছাৰে গৈ ক'ব নোৱাৰে থাকে। আজিকালি নতুন ল'ৰা ছোৱালী মোৰ বয়সৰ দৰে মিটিঙত সকলোৱে এতিয়া সুভাষ কমিটিৰ নেতা হয়, বুজি পাইছেনে নাই আপোনালোকে? ইয়াত এনেই মাতি আনা নাই আপোনালোকক, আপোনালোকে নিজৰ দিছোঁ যে যেনে তেনে হ'লেও BPF দলটো জিকিব লাগিব, নহয় জানো? ভাষণ ৰাখি গৈছে আমাৰ ব্লক কমিটিৰ সভাপতি চনেশ্বৰ ৱাৰী ডাঙৰীয়া, আৰু অলপ আগতে সামাজিক মাধ্যম জনাইছোঁ। আৰু মই ভাবোঁ আমাৰ তিৱাৰী কোৱাটো অলপ সোমাইছে নে নাই? বুজি পাওঁ, মানি চলিম, কোনো বেয়া কাম নকৰিম। তাৰপিছত আমি শপত ল'ম, নামটো কৈ যাব। চাউণ্ড কমাই হ'ব নহ'লে যিটো জিলা ওদালগুৰি হোৱা নাই আৰু মহিলাবিলাকে ঠিক আছে। এতিয়া মই পঢ়ি যাম, মোৰ পিছে পিছে ক'ব। মই আৰু মতাদৰ্শক বিশ্বাস কৰি দলৰ নীতিসমূহৰ ওপৰত নিৰ্ভৰশীল থাকি মই 2025 তাৰিখৰ পৰা